জলগাঁৱৰ বেছিমাৰীত প্ৰশাসনৰ উচ্ছেদ। আঠাশীখন দোকানত চলিল বুলডোজাৰ। দৰং জিলাৰ দলগাঁৱৰ বেছিমাৰী দৈপাম সংযোগী পথত প্ৰশাসনৰ উচ্ছেদ আৰম্ভ। পথৰ ওপৰত ব্যৱসায়ী প্ৰতিষ্ঠান স্থাপন কৰি চলাইছিল ব্যৱসায়। 88খন ব্যৱসায়িক প্ৰতিষ্ঠানত চলে বুলডোজাৰ। অৱশ্যে উচ্ছেদৰ পূৰ্বে নিজে নিজে কিছু বাৰাণ্ডা ভাঙি দিয়ে। আমচুৰ অভিযোগৰ ভিত্তিত এই উচ্ছেদ অভিযান। ইপিনে আমচুৱে ব্যৱসায়ীৰ পৰা ধন দাবী কৰি ধন নাপাই প্ৰশাসনক অভিযোগ দিয়া বুলি ক'লে স্বয়ং বিধায়কে। পথ বহল কৰাৰ ক্ষেত্ৰত বিধায়ক প্ৰশাসনৰ লগত আছে, কিন্তু ব্যৱসায়িক প্ৰতিষ্ঠান উচ্ছেদৰ ক্ষেত্ৰত ৰাইজৰ লগত আছে। বেয়া হৈছে নাই, কথাটো হৈছে কি আপোনাৰ অসমৰ সকলো ঠাইতে ৰাস্তা এতিয়া সৰু হৈ আছে, জনসংখ্যা বৃদ্ধি হৈছে। জনসংখ্যা বৃদ্ধি হোৱাৰ লগে লগে গাড়ী ঘোঁৰা চব পাৰি গৈছে। আগতে আমাৰ এইটো ৰোডত কোনো গাড়ীয়ে নাছিলে। আমি 70 বছৰ 50 বছৰ আগৰ কথা কৈছোঁ, আৰু বিশেষকৈ মোৰ কথাৰ পৰা কৈছোঁ। মোৰ 40 বছৰমান আগত দেখা পাইছোঁ ইয়াতে কোনো ঘৰ একো নাছিলে। তেতিয়া আপোনাৰ কি মানুহ জনসংখ্যাও নাছিলে, গাড়ীও নাছিলে। কিন্তু এতিয়া জনসংখ্যা বৃদ্ধি হোৱাৰ কাৰণে আপোনাৰ স্কুল আছে, এটা হায়াৰ ছেকেণ্ডেৰী আছে, ৰাস্তা ঘাট গাড়ী বৃদ্ধি হৈছে। ৰাস্তা যিখিনি আছে বহল কৰিব লাগে। আৰু এই ৰাস্তাটোৰ কাৰণে 8 কোটি টকা মই চেংচন কৰাইছোঁ। মাননীয় মুখ্যমন্ত্ৰীৰ লগত কথা পাতি 8 কোটি টকা চেংচন কৰাইছোঁ। এখন ব্ৰিজো আছে, ৰাস্তাৰ কাম চলি আছে। তো ৰাস্তাটো বহল কৰিব লাগে। সেইকাৰণে মই এই দোকানদাৰ গোটেই মানে স্থানীয় ৰাইজৰ লগত বহিছিলোঁ। মই মোৰ লগত বহিলোঁ। বহাৰ পিছত তেখেতলোকে কৈছে নাই, জনসাধাৰণৰ স্বাৰ্থত আমি আমাৰ দোকান লাগিলে আমি ভাঙি দিম, ৰাস্তা বহল কৰি দিয়ক। তো সেই হিচাপে ৰাস্তা আগত আছিলে 25 ফুট, এতিয়া 50 ফুটলৈ তেখেতসকলে মাতিছে। মানাৰ পিছত তথাপি বহুতৰে বাৰু ঘৰ ভাঙি যায়। মানে ৰাইজৰ মানে স্বাৰ্থত মানে তেখেতে মানি লৈছে, আৰু মই মানিছোঁ এই কথাটো। কিন্তু এটা কথা হৈছে কি, মানে যোৱা পৰহিৰ পৰা শুনা পাই আছোঁ যে 80 ফুট ভাঙিব। 80 ফুট ভাঙিলে যদি 80 ফুট ভাঙে, তেতিয়াহ'লে বেছিমাৰীত কোনো দোকানে নাথাকে। বেছিমাৰী আগৰ 70 বছৰ আগৰ যিটো বেছিমাৰী আছে, এই বেছিমাৰী ৰূপান্তৰিত হ'ব। আৰু এই ক্ষেত্ৰত মই গম পোৱা মতে যে আমচুৰ মাননীয় সভাপতি, এই আমাৰ ডিষ্ট্ৰিক্ট সভাপতি মানে মাহবুল আলমে দোকানদাৰহঁতৰ পৰা কিবা কিবি বিচাৰিছিল, দিয়া নাই। সেইকাৰণে তেখেত জেদ কৰি লাগিছে 80 ফুট ভাঙিব লাগে। সেইকাৰণে মই কৈছোঁ যে নাই, 80 ফুট ভাঙিব নোৱাৰে। নাই, সেইটো আপোনাৰ এই পথটোৰ আপোনাৰ বহল আছিলে চৰকাৰী হিচাপত 40 ফুট, আমি 50 ফুট কৰি দিছোঁ। মই লগত থাকি ৰাইজৰ লগত আলোচনা কৰি 50 ফুট কৰি দিছোঁ। কিন্তু তেখেতসকলে মানে জোৰদাৰভাৱে আমচুৰ কাম কি উচ্ছেদ কৰা নেকি? আমচুৰ কাম হ'ল এইটো যে উচ্ছেদ তাতে বন্ধ কৰিব লাগে। কিন্তু আমাৰ দৰঙত কি হৈছে, আমচুৱে উচ্ছেদ কৰিবৰ কাৰণে জিলা প্ৰশাসনৰ লগত উঠি পৰি লাগিছে। এইটো এটা দুখ লগা কথা হৈছে। মানে মই বিচাৰিছোঁ এইটো বেয়া কথা। মই দলটো মোৰ পৰা বিচৰা নাই, যিসকলে পৰা বিচাৰিছে তেখেতসকলে অলৰেডি হয়তো আপোনালোকৰ লগত স্পষ্টীকৰণ কথাটো কৈছে। গতিকে এই ক্ষেত্ৰত মই আমচুৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক, মানে আমচুৰ যে কেন্দ্ৰীয় সমিতিৰ সভাপতি আইনুদ্দিন বা আপোনাৰ কি বিশ্বাসৰ লগত কথা পাতিছোঁ। তেখেতসকলে কৈছে যদি ইয়াৰ ওপৰত অভিযোগ আছে আমি বিহিত ব্যৱস্থা 100% ল'ম। গতিকে আমি এইটো ৱেলকাম জনাইছোঁ। আমচুৱে কিন্তু আপোনাৰ এটা কথা কৈছে যে ৰাস্তা বহল কৰাৰ ক্ষেত্ৰত আপুনি সহযোগ কৰক। মই পূৰ্ণ সহযোগ কৰি আছোঁ। মই ৰাইজৰ লগতো আছোঁ, প্ৰশাসনৰ লগতো আছোঁ। মই এইটো বিচাৰিছোঁ যে ৰাইজৰ মানে আপোনাৰ বেছি ক্ষতি হ'ব নালাগে, আৰু আপোনাৰ ৰাস্তাও যাতে মানে আপোনাৰ সৰু নহয়। 50 ফুট ৰাস্তা সৰু ৰাস্তা নহয়, নেশ্যনেল হাইৱেৰ নিচিনা হৈছে। ইয়াতকৈ বেছি কিয় কৰিব লগা হ'ল? মানুহৰ দোকান পোহৰ ভাঙিব লগা হৈছে। এই ক্ষেত্ৰত মই দেখা পাইছোঁ কংগ্ৰেছে এটা মানে পলিটিক্স কৰি আছে, যে যিহেতুকে 15 বছৰ ইলিয়াছ দা ইয়াতে আছিলে, বেছিমাৰী কোনো উন্নয়ন হোৱা নাছিলে। বেছিমাৰী ৰাস্তা ঘাট ড্ৰেইন একো হোৱা নাছিলে। মই অহাৰ পিছত বেছিমাৰী মোৰ জন্মস্থান, মই ড্ৰেইনৰ বিধি ব্যৱস্থা কৰিছোঁ, খোৱা পানীৰ বিধি ব্যৱস্থা কৰিছোঁ, ৰাস্তা বহলি কৰাৰ কাৰণে 8 কোটি টকা চেংচন কৰি আনি দিছোঁ। এতিয়া তেখেতসকলে এইটো সহ্য হোৱা নাই। সেইকাৰণে তেখেতসকলে আমচুক ইউজ কৰি কিনে ইয়াতে হেৰি কৰিব খুজি আছে, এটা গণ্ডগোলৰ সৃষ্টি কৰিব খুজি আছে। আৰু ব্লেমটো যাতে MLAৰ ওপৰত যায়। কথা এইটোৱে, MLA আছে, ৰাইজৰ লগত আছে। আৰু ৰাস্তা বহল কৰাৰ ক্ষেত্ৰত আৰু উচ্ছেদৰ ক্ষেত্ৰত মই উচ্ছেদ কৰাৰ কথাটো মই মানা কৰিছোঁ এইকাৰণে যে আপোনাৰ ৰাস্তা বহল কৰক, কিন্তু উচ্ছেদ কৰিব নালাগে। কথা এইটোৱে। চাওক, মই বেছিমাৰীৰ বজাৰৰ এজন ব্যৱসায়ী, লগতে মই 10 বছৰ প্ৰায় বজাৰৰ বণিকন্ত প্ৰেচিডেণ্ট হিচাপে আছিলোঁ। মোৰ নাম মহম্মদ ইউছুফ আলী ফকীৰ। মোৰ কথা হ'ল যে আমাৰ ৰাস্তাটো বহল লাগে, ইয়াত আমি একমত, ৰাস্তাটো অলপ বহল কৰিব লাগে। আমি সেইকাৰণে দোকানীবিলাকে চবে বাৰাণ্ডাবিলাক খুলি দিছোঁ। অলৰেডি বাৰাণ্ডা খালী কৰি দিছোঁ, যে বহল কৰিবলৈ হ'লে বাৰাণ্ডা ভাঙিব লাগিব। সেইখিনি চবে খালী কৰি দিছে, আমি খালী কৰি দিছোঁ। এতিয়া কথা হ'ল, ৰাস্তাটো যদি আগতে আছিল ধৰক হয়তো 15 ফুট 20 ফুট এনেকুৱা আছিলে, এতিয়া যদি 40 ফুট হৈ যায়, 40-45 ফুট হৈ যায়, ছাফিচিয়েণ্ট হ'ব। 40-45 ফুট যদি বহল কৰা যায় ছাফিচিয়েণ্ট হ'ব। এইটো এটা ভিলেজ ৰোড হয়, PWD ৰোড হয়। আমাৰ নেশ্যনেল হাই ৰোডটো চাওক কিমান ডাঙৰ, এইটো যে আছে কিমান ডাঙৰ আছে। কিন্তু
আজি হয়তো আমচুৰ ফালৰ পৰা দাবী কৰা হৈছে বা কিছুমান সংগঠনে কৈছে যে এইটো 80 ফুট বহল হ'ব লাগে। আমি দুখিত যে আমাৰ এটা PW ৰোড 80 ফুট কতো দেখা নাই, অসমৰ কতো নাই 80 ফুট। এইটো 80 ফুট খুজিলে কেনেকৈ সম্ভৱপৰ হ'ব? গতিকে আমি প্ৰশাসনক মানে সহযোগিতা কৰিছোঁ, তেওঁলোক ভাঙক, কিন্তু 40-45 ফুট ভাঙিব লাগে, তাতকৈ বেছি ভাঙিব নালাগে। 40-45 ফুট বহল হ'লে হৈ যাব। এইটো আমি ৰাইজে বা দোকানীবিলাকে আবেদন জনাইছোঁ, 40-45 ফুট হ'লে ৰাস্তাটো হৈ যাব ক্লিয়াৰ। হে আছে, দোকান আছে, মোৰ দোকান আছে। এইটো আমি ব্লক পাৰ্মিশ্যনত কৰিছোঁ, ব্লকৰ পাৰ্মিশ্যনত কৰিছোঁ। মাটি চৰকাৰী হয়, ব্লকৰ পাৰ্মিশ্যনত কৰা হৈছে। চবে তেনেকৈ কৰিছে, ব্লক পাৰ্মিশ্যন লৈ গছৰ বনাইছে। কিন্তু গোটেই বজাৰটো তেনেকুৱাই, গোটেই বজাৰতো দোকানপাট আছে। কিন্তু আমি বিচাৰিছোঁ যে প্ৰশাসনে ভাঙক, ৰাস্তা বহল কৰক, আমি সহযোগিতা কৰিম। 40-45 ফুট কৰিলে মানে আমাৰ বেছি ক্ষতি নহ'ব। সেইটো মোৰ মানে ৰাইজৰ ফালৰ পৰা মানে আবদাৰ, ৰাস্তাটো বহল হ'ব লাগে। হয়, আৰু পিলপিলিবিলাকৰ কাৰণে পাৰ্কিং নাই, সৰু পিলপিলি গাড়ীবিলাক হৈছে, পাৰ্কিং নাই। পাৰ্কিঙৰ ব্যৱস্থা হ'লে এনেকুৱা যান-জঁট নহ'লেও হয়। পিলপিলিবিলাকৰ পাৰ্কিঙৰ সুবিধা নাই, এইটো ডাঙৰ সমস্যা যে পিলপিলিবিলাকৰ কাৰণে য'তে মতে ৰখাই দিয়ে, জাম হৈ যায়, এইটো সমস্যা। দলগাঁৱৰ পৰা মানৱেন্দ্ৰ শইকীয়াৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।